বঙাইগাঁও জিলাৰ সৃজনগাম ৰাজক চক্ৰৰ অন্তৰ্গত কীৰ্তনপাৰাত বিতৰ্কৰ সৃষ্টি। মুখ্যমন্ত্ৰীৰ মন্দিৰ দৰ্শন আঁচনিৰ ধনক কেন্দ্ৰ কৰি সৃষ্টি হৈছে বিতৰ্কৰ। আঁচনিৰ অধীনত মন্দিৰৰ বাবে আবণ্টিত ধন আত্মসাতৰ অভিযোগ স্থানীয় লোকৰ। 1,50,000 টকা আত্মসাতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে। ধন আত্মসাত কৰি নিজৰ ঘৰত মন্দিৰ নিৰ্মাণ কৰাৰ অভিযোগ সুব্ৰত মণ্ডলৰ বিৰুদ্ধে। অভিযোগকাৰী চিদাম আৰ্যই এই অভিযোগ উত্থাপন কৰিছে। নিজৰ ওপৰত উত্থাপিত অভিযোগ আঁতৰাবলৈ সুব্ৰত মণ্ডলৰ বিৰুদ্ধে মিছা অভিযোগ উত্থাপনৰ অভিযোগ আন একাংশৰ। চিদাম আৰ্যই দিয়া অভিযোগ নস্যাৎ সুব্ৰত মণ্ডলৰ বিৰুদ্ধে দুষ্ট চক্ৰই ৰাজনৈতিকভাৱে চক্ৰান্ত কৰাৰো অভিযোগ উত্থাপন হৈছে। আৰ্থিক সাহায্য আহিছে চৰকাৰৰ পৰা, সেইখিনি আমাৰ চৰকাৰৰ ফালৰ পৰা সেইখিনি টকা আমি চৰকাৰী হিচাপে মঞ্জুৰি পাইছোঁ আৰু সেই টকাখিনি আমাৰ কালিবাৰী মন্দিৰৰ যি সমিতি, সেই সমিতিৰ জৰিয়তে আৰু এখন আমাৰ নিৰ্মাণ কমিটি গঠন কৰি আমি সেই মন্দিৰৰ কাম কাজ কৰিবলৈ দিছোঁ।